নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়াৰ লেচন 6ৰ কুৱেশ্যন চাই সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে এটা ছাবস্ক্ৰাইব দি চেনেলটো অতি সোনকালে যাতে আগুৱাই নিয়ে তাৰ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 3 নম্বৰ উত্তৰ দিয়া ক সোণমিলি শৌলহতে কিয় বকুল ফুল বুটলিছিল? উত্তৰটো হ'ব সোণমিলি শৌলহতে মালা গাঁঠি ছাৰ বাইদেউসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল। খ নম্বৰ চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। কথাষাৰি কোনে কাক কৈছিল? উত্তৰ এই কথাষাৰ মালতীয়ে সোণমিলিক কৈছিল। গ নম্বৰ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল? উত্তৰ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজৰে কমলাৱতী নামৰ বৰগীতটো গাইছিল। খ নম্বৰ নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল? উত্তৰ নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল। ঙ নম্বৰ শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি? উত্তৰ শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী। প্ৰথম নম্বৰ সময় টিকনিডাল হেনো আগফালে উৰে এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল? উত্তৰ এই কথাষাৰ সোণমিলিয়ে শৈলবালাক কৈছিল। 4 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। উত্তৰ মাক বাপেকে নিজৰ সন্তানৰ বেমাৰ হ'লেও লুকুৱাই ৰাখে কাৰণ কোনোবাই ছোৱালীজনীক বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধকৰো মাক বাপেকে ছোৱালীজনীৰ উচিত ব্যৱস্থা নলয়। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, পিছলৈ ই হয়গৈ সৰ্বনাশৰ মূল। কেতিয়াবা ই হয়তো দুৰাৰোগ্য ৰূপ লয়। বহুতে কৈশোৰ কালতে দৈহিক পৰিৱৰ্তনৰ সম্পৰ্কে গুৰুত্ব নিদিয়ে, ফলত এনে পৰিস্থিতিৰ সম্ভাৱনাৰ সৃষ্টি হয়। 5 নম্বৰ মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? উত্তৰ মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেণ্ডেলপাত মুখত লগাবানে বনৌষধ কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা। জানো আহা ডেছ বোধকৰো মাক দেউতাকৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাই। পাঠত পোৱা ওপৰৰ বাক্যটোত থকা দেউতাকে পদটো সম্বোধনবাচক দেউতা শব্দটোৰ লগত প্ৰথমতে ক আৰু তাৰ পাছত এ বিভক্তিৰ লগ লাগি গঠিত হৈছে। সম্বন্ধবাচক শব্দত বিভক্তি লগাই কথা কোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য। সেইকাৰণে ককা আইতা, ভাই ভনী, খুৰা খুৰী আদি বিশেষ্য স্বৰ যাৰ লগত সম্বন্ধযুক্ত হয় তাৰ মান অনুসৰি অনাদৰৰ ৰ, এৰ আদৰত ৰা আৰু মানাৰ্থত ক আৰু অক লগ লাগে তাৰ পাছতহে কাৰক বিভক্তি যোগ হয়। উদাহৰণস্বৰূপে তোৰ দেউতাৰে দেউতাৰ যোগ এ খেতি বাতি কৰিছিল, তোমাৰ আইতাৰাই আইতা যোগ বা যোগ হছই বিয়ানাম গাইছে, দেউতাৰ ককায়েক ককা যোগ ক যোগ এ সাধুকথা কয়, তেখেতৰ খুড়ায়ে খুড়া যোগ ক যোগ এ বেহেলা বজায়, সিহঁতৰ মাকে মা যোগ ক যোগ এ তাঁত বয়, মাকে। 7 নম্বৰ তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। মাৰা মা যোগ ৰতাকাৰে ৰা মাৰা, ভায়েৰা ভাই যোগ এ যোগ ৰতাৰে ৰা ভায়েৰা, ভনীয়েৰা ভনী যোগ এ যোগ ৰতাৰে ৰা ভনীয়েৰা, খুৰীয়েকক খুৰী যোগ এ যোগ ক যোগ ক খুৰীয়েকক। 8 নম্বৰ বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ মিলোৱা। ক খ পাণ গৰাকী ইয়াত আছে পদ আছে পাণ, বহী, ল'ৰা, ছোৱালী, মহিলা।
ইয়াত আছে গৰাকী জনী শিলা খন তো ইয়াত মিলিব আছে পাণ যোগ পাণটো হ'ব শিলা বহী হ'ব খন ল'ৰা হ'লে তো হ'ব ছোৱালী হ'লে জনী হ'ব মহিলা হ'লে গৰাকী হ'ব 9 নম্বৰ চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে তেনেদৰে তলৰ বাক্য কেইটা গঠন কৰা জানোৱা ক সৰ্বনাশ চেণ্ডেল পাত মুখত লগাবনে শৌল ফুটটো লৈ লোৱা গ এৰা ৰিহাখন ঠিক ঠাক কৰি লওঁ ৰবা ওপৰৰ প্ৰথম বাক্যটোত চেণ্ডেল শব্দৰ লগত লগ হোৱা পাত ফুট শব্দৰ লগত তো আৰু ৰিহা শব্দৰ লগত খন যোগ হৈছে এনেদৰে শব্দ যোগ হোৱা পাত তো খন আদিক নিৰ্দিষ্টবাচক প্ৰত্যয় বোলে অসমীয়া ভাষাত ইয়াৰ বাহিৰে জন জনী গৰাকী তো টি তা কণ কণী শিলা ছটা ডাল ডালি খন শনি গছ গছি পাত পাতি আদি বহুতো নিৰ্দিষ্টবাচক প্ৰত্যয় আছে যিহেতু এইবোৰ মূল শব্দৰ পাছত বহে সেইকাৰণে তাৰ আগত এডাল চিন দিয়া হয় এই চিনডাল দিয়া হয় কিন্তু প্ৰয়োগৰ সময়ত এই চিনডালৰ প্ৰয়োজন নাই যেনে পাত চেণ্ডেল পাত চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে তেনেদৰে তলত শব্দকেইটাৰ গঠন কৰা ৰস যোগ আল ৰসাল ভয় যোগ আল ভয়াল যোগ আল উমাল খং যোগ আল খঙাল আজি ক্লাছত ইমানখিনি নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ